গতিকে তেওঁৰ মিটিঙতো মানুহ নাযায়, মই কি কৰিম? তেওঁৰ কৰ্মৰ ফল। তেওঁৰ মিটিঙত মানুহ নাযায়, তেওঁ মোক লক্ষ্য কৰি পেলাই কথা ক'লে কি হ'ব? তেওঁ লক্ষ্য কৰিব লাগে ইয়াৰ মানুহক, যি মানুহক তেওঁ তুচ্ছ তাচ্ছিল্য কৰিছে। হিমন্ত বিশ্বই তুচ্ছ তাচ্ছিল্য কয় মিয়াৰ ভোট নালাগে, আৰু বদৰুদ্দিন আজমলে কয় যে এই মিয়াবিলাক, এই মুছলমানবিলাক চুৰ ডকাইত আৰু ধৰ্ষণকাৰী। এই মিয়াবিলাকৰ ৰাস্তাত গ'লেই তেওঁলোকৰ ছোৱালীবিলাকক দেখিলে তেওঁলোকৰ তেজটো গৰম হৈ যায়। এনেধৰণৰ তুচ্ছ তাচ্ছিল্যই আজি মানুহৰ ক্ষোভত মানুহে ৰখি আছে, আৰু তাৰ কাৰণে আজি মহিলাসকলো এই ৰাতি 11টা বজাত আজি মিটিঙলৈ আহিছে আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াক বিদায়টো আসন্ন। সেইকাৰণে তেওঁ বোধহয় মোক গালি পাৰিছে, মই তেওঁক গালি নাপাৰোঁ, তেখেতে ভালকৈ থাকে। এইবিলাক সস্তীয়া তৰল এইবিলাক কথা তেওঁহে কৈছিল। তেওঁ কি আছিল বুলি? তেওঁ কি কৈছিল? তেওঁ কোৱা নাছিল তেওঁ কি আছিল? আজি কৈছে নেকি? মই তেওঁ গ'ল, তেওঁ হায়াতে খটা গ'ল। ইলেকশ্যন খেলিছেনে? এইবিলাক কি কথা? এইবিলাকৰ মোৰ কোনো উত্তৰ নাই। তেখেতক আল্লাই শুভ বুদ্ধি দিয়ক। তেওঁ যাতে এই NRC কামবিলাক কৰা নাই কাৰণে ৰাইজে বেয়া পাইছিল, তেওঁ সেইবিলাক নকৰাৰ কাৰণে তেওঁক আল্লাহ তাআলাক মই ক'ম যে তেখেতক অলপ শুভ বুদ্ধি দিয়ক, তেখেতে যাতে ভালকৈ ইলেকশ্যনটো খেলিব পাৰে। তেওঁ মানুহক এইবিলাক মানুহে বেয়া পাইছে, তেওঁ চুৰ ডকাইত বুলি কৈছে, মানুহক কৈছে ধৰ্ষণকাৰী। মোৰ তেখেতৰ প্ৰতি ভাল ভাৱ আছে, তেখেতে ইলেকশ্যনটো ভালকৈ খেলক। এনেকৈ ইলেকশ্যন নেখেলে, তেওঁ ইলেকশ্যন কি কৰিলে কি নকৰিলে সেই কথাখিনি কওক। কিমান তেওঁ চাকৰি বাকৰি দিলে, কিমান তেওঁ NRC সময়ত কাম কৰিলে, কিমান তেওঁ আমাৰ ডিভোটৰ সময়ত কি কাৰণে তেওঁ উদ্ধাৰ কৰিলে কেছটো, কি কাৰণে তেওঁ 1971 সময়ত তেওঁ উকিল নধৰিলে, সেই কথাবিলাক